ছয়গাঁৱৰ গোবৰ্ধনত উলহ মালহেৰে গণেশ পূজা। দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ গোবৰ্ধনত শনিবাৰে আয়োজন কৰা হয় গণেশ চতুৰ্থী পূজা। গণেশ চতুৰ্থী উপলক্ষে আয়োজন কৰা চতুৰ্থ বাৰ্ষিক শ্ৰী শ্ৰী গণেশ পূজা গোবৰ্ধন চৌধুৰীঘাট কছাৰীপাৰা ৰাইজৰ সহযোগত উলহ মালহেৰে উদযাপন কৰা হয়। বিশাল গণেশৰ মূৰ্তিৰ ওচৰত ৰাইজে পুৱাৰে পৰা বন্তি প্ৰজ্বলন আৰু শৰাই স্থাপনৰ পিছতে পূজা আৰম্ভ কৰা হয়। তাৰ পিছত নাম প্ৰসংগ অনুষ্ঠিত হয়। পূজাত উপস্থিত হাজাৰ হাজাৰ ৰাইজক ভোগ প্ৰদান কৰে আয়োজক সমিতিয়ে। নমস্কাৰ, মই এই চৌধুৰীঘাট কছাৰীপাৰা নিবাসী। গতিকে এই যে লোকাৰণ্য হৈছে, ইয়াৰ এটা মাহাত্য আছে কি যে বহু বছৰ আগতে আমাৰ এইখন যি দলং কয়, ঘৰামাৰা দলং কয়, এই দলংখনত এটা বৰ ডাঙৰ তাৰমানে দুৰ্ঘটনা ঘটিছিল। বহু সংখ্যক মানুহ ইয়াতে তাৰমানে নিহত হৈছিল আৰু সেই যিটো ঘটনা ঘটিল তাৰ পিছৰ পৰা মানুহবিলাকৰ মনত এটা তাৰমানে সংশয় হৈছিল যে ইয়াতে নিশ্চয় কিবা দেৱ দেৱীৰ কিবা এটা প্ৰভাৱ আছে। আৰু এইখিনি ঘটনা হোৱাৰ পিছতো বহুবাৰ তেনেকুৱা ধৰণে মানুহে এই ঠাইত বিপদত পৰিছিল। গতিকে সেই বিপদৰ পৰা মুক্তি পোৱাৰ উদ্দেশ্যে আৰু মানুহৰ যাতে এই অঞ্চলটো অলপ সমাগম ভাল হয়, কাৰণ যিহেতু পাহাৰৰ কোণৰ ঠাই, গতিকে এই ঠাইত মানুহৰ গধূলি হ'লে সমাগমটো খুব কমি আছিল। মানুহৰ মনত এটা সংশয় ভয় ভাৱ আছিল আৰু সেইটো দূৰ কৰাৰ কাৰণে এই অঞ্চলৰ ৰাইজে লগ লাগি প্ৰায় 1996 চনমানত এই মন্দিৰটোৰ স্থাপনা আমি আৰম্ভ কৰায়। আৰু এইটো প্ৰথম পৰ্যায়ত খুব এটা নিকটীয়া অৱস্থাত আছিল। পিছত ৰাইজৰ সহযোগত লাহে লাহে আজি আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে এটা পূৰ্ণাংগ ৰূপত এই আজি স্থাপন হ'বলৈ সক্ষম হৈছে। আজি কিছু বছৰৰ পৰা এই পূজা ভাগত গণেশ চতুৰ্থীৰ দিনাখনে আমাৰ অঞ্চলৰ ৰাইজে যি ধৰণে সহায় সহযোগ কৰি আহিছে, এইটো আচলতে এটা দেখিবলগীয়া দৃশ্যত পৰিণত হৈছে। হাজাৰ হাজাৰ মানুহে আহি ইয়াতে ভোগ গ্ৰহণ কৰিছে, মন্দিৰত প্ৰসাদ দিছে, নাম কীৰ্তন চলি আছে। গতিকে ৰাইজৰ এই সহযোগত এই অনুষ্ঠানটো যাতে পূৰ্ণৰূপে চলি থাকে, সেইটো সকলোৱে আমি কামনা কৰোঁ। আৰু অঞ্চলটোৰ যাতে দুখ দুৰ্গতি নাশ হয়, ভগৱান গণেশ দেৱতাই যাতে সকলোৰে ওপৰত কৃপা কৰে, এইখিনি আশা আমি সকলোৱে ৰাখিছোঁ। এইখিনি আমাৰ ফালৰ পৰা ক'বলগীয়া। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।